ফাইনেলি এতিয়া আমি লাহেকৈ ওলাই কৰি ল'লোঁ আৰু এতিয়া আমি যোৰহাটৰ অধিৱেশনলৈ বুলি যাত্ৰা কৰিছোঁ। তো ভিডিঅ'টো চাই থাকিব, তাত গৈ লগ পাই আছোঁ, তাত সকলোখিনি দেখুৱাই আছোঁ ব্লগ। তো বন্ধুসকল ফাইনেলি আমি আহি পাই গ'লোঁ য'ত আমাৰ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন আয়োজন কৰা হৈছে। কি এক জনবহুল, আজি যিহেতু প্ৰথমটো দিন সেয়ে মানুহ অলপ কম, তথাপিও মানুহ যথেষ্ট। আৰু যি আদৰে যি মৰমেৰে মানুহবোৰক আদৰিছে দেখি কিবা এটা বুকুখন হাত পৰি গৈছে। এয়াই শংকৰদেৱ সংঘৰ এক নিদৰ্শন। আৰু আগলৈ গৈ থাকোঁ বলক, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভিতৰত সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আজি প্ৰথমটো দিন সেই মানুহ অলপ কম হ'ব পাৰে, তথাপিতো মই সকলোখিনি যিমানখিনি দেখুৱাব পাৰোঁ সকলোখিনি দেখুৱাম। ভিডিঅ'টো সকলোকে চাব। যিহেতু সেৱাবাহিনীখিনি যিটো কষ্ট, ভাল লাগে সেইবোৰ দেখি। আৰু এইফালে এটা পুখুৰীত এজনী বগলী, আৰু এইটো দেখিছে যে এইটো সেৱাবাহিনীৰ মূল শিবিৰটো। এইটো শিবিৰ আপুনি ইপাৰ পৰা ইপাৰ নেদেখে। আৰু যিহেতু মানুহ ইয়াত ফটো মাৰিবলৈ বহুত ভিৰ লগাইছে, সেইবাবে আমাৰ এওঁ ক'লে যে মই ইয়াতে ফটোকপি মাৰোঁ। তো ব'লা ফটো চটো মাৰি লওঁ ধুনীয়াকৈ, তাৰপৰা ওলাম আৰু। তো গাইজ এইফালে আহিছোঁ ধুনীয়াকৈ, আৰু মেইন ভোজনালয়টোৰ ওচৰত পালোহি। ব'লক আপোনালোকক ভোজনালয়টো দেখুৱাওঁ। 15,000 মানুহে একেলগে খাব পৰা এটা বহল ডাঙৰ ভোজনালয়, য'ত খাবলৈ আপোনাৰ ভাগ্য লাগিব। লাইন পাতি তো দেখুৱাই আছোঁ। ইয়াৰ ভিৰ আজি যথেষ্ট কমেই, যিহেতু মানুহ আজি কম, তথাপিতো ভাল লাগিছে কিবা এটা। আৰু আহি আমাৰ ভনীকজনীক লগ পাই গ'লোহি, তেওঁলোকে সেৱাবাহিনীত আছে, তো আৰু ভাল লাগিলে। আৰু এইফালে স্থাপন কৰা হৈছে এভাগ নামঘৰ, যি নামঘৰ ভাৰত এতিয়া ভাগৱত পাঠ হৈ আছে। ইয়ালৈ আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে। আৰু এইফালে আহি আমি লুচি ভাজি ধুনীয়াকৈ খাই ল'লোঁ। খাই বৈ আকৌ এপাক ঘূৰি আহিলোঁ। আৰু এইফালে হৈছে মেইন স্থানটো, য'ত পতাকা উত্তোলন কৰিব আমাৰ 8 তাৰিখৰ দিনা। আৰু ভাল লাগিব সেইদিনা, যিহেতু মই থাকিব নোৱাৰিম, অলপ মনটো দুখ লাগিছে, যিহেতু মোৰ মা বাবা আহিব। আৰু এইফালে এটা কি ধুনীয়া সাগৰ মন্থন দৰে এটা নিদৰ্শন দাঙি থৈছে। এইফালে বগলী জাপি কি ধুনীয়া সজাইছে, ফুল। ইয়াত মানে আপুনি এটা আহিলে আপোনাৰ মন হাত পৰি যাব, মই সেয়াই ক'লোঁ। আৰু তাতকৈ ডাঙৰ কথা, মই ইয়াত আহি কাক লগ পালোঁ জানেনে? জীৱন ৰঙৰ চেনেলৰ যোনজন দাদাজন, সেইজনক লগ পালোঁ। দুকপি মই ফটো মাৰিলোঁ, মই শেষত লগাই দিম বাৰু। আৰু এইফালে বাণিজ্য মেলাখন, যিখন কাপোৰৰ মেলা, আপুনি ইপাৰৰ পৰা ইপাৰ চাই আমনি লাগি যাব, শেষ কৰিব নোৱাৰে। আৰু এইফালে এটা ডাঙৰ বস্তু দেখা পালোঁ, যিবোৰ বাঁহৰ মূঢ়াৰে কি বনাইছে বস্তু আপুনি ধৰিব নোৱাৰিব। মাছ, সিংহ, ঘৰিয়াল, সাপ, অনেক ধৰিব নোৱাৰে। এইফালে বনাইছে মেইন বস্তুটো আইফিল টাৱাৰটো। ইয়াতো ফটো মৰাৰ যিহে আজি মানুহ কম কাৰণে ফটো মৰা সেইটো কম। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে, কাইলৈ ভিডিঅ' দি আছোঁ নেক্সট ব্লগ, আৰু দাদাজনে ফটো লগাব নোৱাৰে। আজিলৈ বাই বাই।